কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমৰ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য, সেই লক্ষ্য মই বঢ়াই দিম, যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে। মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালী, আজিৰ 25,000, পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ, এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ, তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই গোটেই পৰিৱেশটো সলনি হৈ যাব। আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে, কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে। চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে, যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিলে। চলিত বছৰৰ 31